ঘৰলৈ গ'লে এনেকৈ পোনপ্ৰথমে বাৰীখনত সোমাই পেলাই ক'ত কি আছে মানে চাই ফুৰাটো মোৰ এটা অভ্যাস দেই। আৰু এনেকৈ মানে নিজে নিজে কি গজি উঠিছে, মাহঁতেনো নতুন পাচলি কি লগাইছে সেইবিলাক চাই মই খুব বেছি ভাল পাওঁ। আৰু এইটো কেৱল মা ঘৰত বুলিয়ে নহয়, মানুহজনৰ ঘৰলৈ গ'লেও মই প্ৰথমেই মানে মই নিজেই ৰুই থৈ অহা ফুল পুলিবোৰ ধুনীয়াকৈ গ্ৰ'থ হৈছে নাই, মানে ডাঙৰ হৈছে নাই, নতুন পুলি ওলাইছে নাই, সেইবিলাক মানে পিটাই ফুৰোঁ। আৰু এয়া হৈছে মা ঘৰৰ বাৰীখন। এয়া ধুনীয়াকৈ মাকৈ মানে গোমধান হৈ আছে আৰু তাকে মায়ে দেখাইছে এইকেইটা কোমলীয়া আৰু সকলো সময়তে কিন্তু মাকৈ খাবলৈ মন নাযায় নহয়নে। এয়া জিউমনৰ কাৰণে বুলি ছিঙি লৈছোঁ। আৰু এয়া চাওকচোন জলকীয়া। সৰুৰে পৰা এটা কথা দেখি আহিছোঁ দেই, যিটো বস্তু মানুহৰ ঘৰত নাখায় সেই বস্তুটো কিন্তু সেই মানুহ ঘৰত ধুনীয়াকৈ ঠন ধৰি উঠে। আৰু আমাৰ ঘৰত ঠিক তেনেকৈ জলকীয়াটো যে ইমান খোৱা নহয়, গতিকে জলকীয়া মানে থাকিবই, বেলেগ পাচলি থাকক নাথাকক। আৰু এইখিনি হৈছে কণবিলাহী খাই পিছে মই খুব বেছি ভাল পাওঁ। আৰু এতিয়া ইমান গাল দেখি পেলাই মানে মায়ে ছিঙি দিছে আৰু আমি লৈ আহিবৰ কাৰণে। চাওকচোন কেনেকৈ মানে পকি আছে আৰু বহুতখিনি লাগি আছে। আৰু যিহেতু বহুত বেছি বৰষুণ দিছিলে, গতিকে গছবোৰো বুঢ়া হৈছে, মানে মৰিবই হৈছে আৰু গছবোৰ হ'লেও লাগি আছে। আৰু এইটো কাৰ অভ্যাস বাৰু, কমেণ্ট এটা কৰি জনাবচোন।